হিমাশ্ৰী চাওক অবৰ্ণনীয় হৈ আছে গুৱাহাটীৰ পৰিস্থিতি আৰু ইতিমধ্যে কৈছোঁ যে গুৱাহাটীৰ যিটো প্ৰান্ততে যায় বিশেষকৈ ৰুক্মিণী গাঁও হাতীগাঁও বেলতলা অনিল নগৰ নবীন নগৰ চাৰ্ভে জয়ানগৰ সকলোতে যদি চাই এই ধৰণৰ একাকাৰ পানী আজি বতৰ অনুকূল কিন্তু তাৰ পাছতো এতিয়ালৈকে আচলতে স্বাভাৱিক হোৱা নাই আৰু বিশেষকৈ এই ৰুক্মিণী গাঁৱৰ যিটো পথ এই ৰুক্মিণী গাঁৱৰ পথ কিন্তু এতিয়ালৈকে আচলতে পানীৰ মাজতে আছে গৃহবন্দী হৈ আছে লোকসকল তেওঁলোকে ঘৰৰ পৰা ওলাই যাব পৰা নাই বিভিন্ন লোকসকল আছে এগৰাকী মাছ বিক্ৰেতা আছে দাদা মাছ বিকিবলৈ যাব কোনফালে কি মাছ আনিছে ৰৌ মাছ আছে দাদা এনে নিচলা মাছ আছে পাভ মাছ আছে নিচিলা মাছ পাভ মাছ ৰৌ মাছ এনে পানীৰ কাৰণে ক'তো যাব পৰা নাই বিক্ৰী চিক্ৰী হোৱা নাই এই দিগদাৰ আমাৰ কি মাছ চাব পাৰি নহয় পাব চাবলৈ পাৰি কিন্তু মাছটো চোৱাটো অকণমান দিগদাৰ আছে যদি পৰি যায় পানী আছে পানীৰ কাৰণে গুচি গ'লে আমাৰ লছ হ'ব এইখিনি পানীৰ কাৰণে যদি মাছ পৰি যায় তেতিয়াহ'লে লছ হ'ব কথা সেইটোৱে গতিকে এগৰাকী মাছ বিক্ৰেতা লৈ আহিছে কিন্তু যথেষ্ট ৰিস্ক আছে কাৰণ ইয়াৰ হাণ্ডিৰ পৰা যদি এই হাণ্ডিটোৰ পৰা যদি কেনেবাকৈ যদি ৰাজপথত যদি পৰি যায় তেতিয়াহ'লে এই মাছ আৰু ৰুক্মিণী গাঁৱত নাথাকিব এই মাছ হয়তো বৰাগাঁও পাব নহয় হয়তো ভঙাঘৰ পাব গতিকে এয়াই হৈছে আজিৰ তাৰিখত গুৱাহাটীৰ উন্নয়ন আৰু এই উন্নয়নৰ যিখন ছবি এই যিখন ফলা ছবিখন আমি দেখুৱাবলৈ চেষ্টা কৰিম তাতে আপুনি কওক আপুনি গৈ থাকক আৰু মই কৈছোঁ যে যিমান দূৰলৈকে চাব হিমাশ্ৰী সিমান দূৰলৈকে কেৱল পানী আৰু পানী এই ধৰণৰ পৰিৱেশ আৰু আজি আমি এটা কথা দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ যে গুৱাহাটীত পানী হৈছে কিন্তু তাৰ মাজতে একাংশ লোকৰ যিসমূহ কাম সেই কামসমূহ দেখুৱাইছিলোঁ মই কৈছোঁ যে আমি এই মুহূৰ্তত মই অকণমান দেখুৱাইছোঁ যে এনেকৈ যদি চাই তেতিয়াহ'লে দেখিবলৈ পাব এটা সুৰাৰ বটল এইটো হৈছে এটা সুৰাৰ বটল এই সুৰাৰ বটল এই ধৰণে নলাৰে ভাহি আহিছে নলাৰে ভাহি পৰিছে জাবৰ জোঁথৰ যিমান যি আছে সকলো এক প্ৰকাৰ এই ধৰণে আহিছে গতিকে গুৱাহাটীত কৈছোঁ যে বিগত 2টা দিনত যি ধৰণৰ পৰিৱেশ হ'ল যে ক'ত মেনহোল নাই ক'ত এই ধৰণৰ অৱস্থা আছে এইবোৰ এক প্ৰকাৰ আচলতে গম পোৱা নাযায় যে মই যিটো পথৰে এই মুহূৰ্তত গৈ আছোঁ এই কাষেৰে এটা ইয়াত ড্ৰেইন আছে আৰু এই ড্ৰেইনৰ মেনহোল আছেনে নাই সেই কথাখিনি কিন্তু ময়ো নিশ্চিত নহয় গতিকে খুব সাৱধানে গুৱাহাটী মহানগৰবাসীয়ে এইকেইদিন চলাচল কৰিব লাগিব যিসকল লোকে তেওঁলোকে গৈছে সেই লোকসকল কিন্তু যথেষ্ট তেওঁলোকে আচলতে ভাৰাক্ৰান্ত হৈ গৈছে মালিগাঁৱৰ 2টা দিনত যিটো ঘটনা হৈ গ'ল 2টা দিন পূৰ্বে মালিগাঁৱৰ ধাৰাপুৰৰ এগৰাকী মহিলা পাৱেল নাথ নামৰ মহিলাগৰাকী মেন হলত পৰি মৃত্যু হ'ব লগা হৈছে এই ক'ৰবাত নহয় ক'ৰবাত গোটেই যিটো আচলতে বিষয় এই বিষয়টোৱে কিন্তু মহানগৰবাসীক আজিৰ তাৰিখত উদ্বিগ্ন কৰিছে আপুনি যিটো ফালেই চাব ৰুক্মিণী গাঁৱৰ কেইবাটাও পথ উপপথ এতিয়াও পানীৰ তলত আছে ঘৰৰ ভিতৰত লোকসকল আছে তেওঁলোকৰ বিলাসী যিসমূহ বাহন আছে এই বিলাসী বাহনসমূহ বহুতৰে ইতিমধ্যে নষ্ট হৈ গৈছে মই দেখুৱাইছোঁ মোৰ পাছফালে এখন বাহন এই বাহনখন এতিয়া এই স্থানতে আছে কালিৰ তাৰিখত যেতিয়া পানী আৰু অকণমান বৃদ্ধি হ'ব তেতিয়াহ'লে এই বাহনখনৰ ওপৰলৈকে পানী হ'ব তাৰ পাছত এই বাহনখন যেতিয়া মেৰামতি কৰা হ'ব আপুনি ভাবক এখন বাহন মেৰামতি কৰাটোত কিমান বেছি আচলতে খৰচ সেই কথাখিনি হয়তো সকলোৱে জানিব গতিকে তেওঁলোকে এই মুহূৰ্তত কৈছে যে ৰুক্মিণী গাঁওবাসীয়ে বিলাসী বাহন ক'ৰবাত ক্ৰয় কৰিবলৈ বাদ দিছে তেওঁলোকে ঘৰ এৰি এই স্থানৰ পৰা যাব লগা হৈছে এই মুহূৰ্তত ৰিক্সাই হৈছে তেওঁলোকৰ সাৰথি ৰিক্সা নহ'লে তেওঁলোকে এই স্থানৰ পৰা ওলাই যাব নোৱাৰে বিভিন্ন যিসকল লোক আছে এই লোকসকল কিন্তু এই মুহূৰ্তত ঘৰতেই তেওঁলোক আবদ্ধ হৈ আছে ৰিক্সা আহিছে ৰিক্সা গৈছে দাদা ক'ত যাব কোনফালে যাব এইফালে যাব কেনেকুৱা এইবাৰ মানুহ গৈছে নাই এইফালে লৈ গৈছে এটা ভাড়া কিমান যিমানে দেয় 100 দেয় 150 দেয় 200 দেয় এনেকা দেয় আপোনালোকৰ ই ৰিক্সা মানে এইটো বেটাৰী ৰিক্সা বেটাৰীত গাড়ী গুচি যায় ইমান পানীতে নাযায় মানে কম পানীতে যায় অলপমান মানে বেছি পানীতে নাযায় এইটো বেছি পানীত নাযায় মানে এতিয়া অলপ কম যদি হৈ থাকে তেতিয়া এই পানীত ৰিক্সা গুচি আমাৰ থাকিলে মানে পানীটো যায় ৰিক্সাটো যায় এইফালে কিমান পানী আছে ক'ত পানী আছে এইফালেতো যোৱাই নাই এইফালে আছে পানী বহুত পানী আছে কিমান মান টকা ইনকাম হয় গোটেই দিনটো মাৰিলে কেতিয়াবা ভৰা আহিলে হয় কালিতো মানে 1000-1200 মান হৈছে 1000-1200 টকা হৈছে কালি মানে পানী হ'লে 1000-1200 টকা তেওঁলোকৰ হয় বুলি তেওঁলোকে কৈছোঁ যে কদৰ্য দুৰ্গন্ধ লেতেৰা এটা পৰিৱেশ আৰু এই পৰিৱেশটোৱে এতিয়া ক'ত যাব ক'ত থাকিব এই ধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে আজিও ইতিমধ্যে কৈছোঁ যে এতিয়াও স্বাভাৱিক হোৱা নাই যিমান দূৰলৈকে চাব সিমান দূৰলৈকে ৰুক্মিণী গাঁৱত পানী কিন্তু কৈছোঁ যে এই গোটেই বিষয়টো যিটো আমি আলোচনা কৰোঁ এটা কথাই মন কৰিব লাগিব যে বছৰ ধৰি কিন্তু গুৱাহাটীৰ এই যিটো সমস্যা এই সমস্যাৰ কিন্তু আজিলৈকে সমাধান সূত্ৰ নোলাল যদি চাই তেতিয়াহ'লে একেবাৰে পূৰ্বৰ যিসমূহ
মন্ত্ৰী আছিলে, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীও এটা সময়ত আচলতে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল। তাৰপাছত অশোক সিংঘাল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ল, এতিয়া জয়ন্ত মল্ল বৰুৱা গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হ'ল। কিন্তু মন্ত্ৰী আহিছে, মন্ত্ৰী গৈছে, গুৱাহাটী উন্নয়নৰ মন্ত্ৰী সলনি হৈছে, কিন্তু গুৱাহাটীখন সলনি হোৱা নাই। ইয়াৰ ৰাজধানী দিছপুৰ, আপুনি যদি ভাবে ইয়াৰ ৰাজধানী দিছপুৰ, ক'ৰবাত নহয় ক'ৰবাত ৰাজধানী দিছপুৰত থকা বুলি কিন্তু ইয়াৰ যিসকল লোক আছে এই লোকসকলে ক'ৰবাত আচলতে ক'বলৈ যেন এক প্ৰকাৰ লাজ পোৱা হৈ গৈছে। এই ধৰণৰ পৰিৱেশ কেতিয়া আচলতে এই পৰিৱেশটো সুচল হ'ব, কেতিয়া এই পৰিৱেশটো ভাল হ'ব যেন কোনো কল্পনাই কৰিব নোৱাৰে। আজিও ঘৰৰ ভিতৰত সকলো আবদ্ধ হৈ আছে, স্কুল কলেজ অফিচ কাছাৰীলৈ কোনো যাব পৰা এটা অৱস্থাৰ সূচনা হোৱা নাই, হৈ থকা নাই। এই পানী যাব পৰা যিটো স্বাভাৱিক যিটো গতিপথ, পানীৰ যিটো স্বাভাৱিক গতিপথ, এই স্বাভাৱিক গতিপথটো ক'ৰবাত বন্ধ হৈ গৈছে। যিটো ড্ৰেনেজ ছিষ্টেম, এই ড্ৰেনেজ ছিষ্টেমটোৱে যে ক'ৰবাত কাম নকৰা হৈ গৈছে। বাৰে বাৰে কোটি কোটি টকা খৰচ কৰি থকা হৈছে। ছুপাৰ চাকাৰ ক্ৰয় কৰি লৈ অহা হ'ল, সেই ছুপাৰ চাকাৰবোৰো আজি ফুলদানিৰ দৰে সজাই থোৱা হ'ল। আৰু মই কৈছোঁৱে যে এই যিখিনি নলা নিষ্কাশনৰ কাম কিন্তু খৰালি কালত নহয়, নলা নিষ্কাশনৰ কাম কৰা হয় বাৰিষা কালত। এগৰাকী মহিলা আছে, বাইদেউ আছে, বাইদেউ ক'ৰবাত যাবলৈ ওলাইছে। বাইদেউ ক'ত যাব? মই সহযোগী মই হৰি বৰগুণত জনাইছোঁ, অকণমান ঘূৰাই দিলে ভাল হয়। বাইদেউ ক'ত যাম বুলি ভাবিছে? এইটো ঘৰতে যাম, চোৱাচোন পানী কেনেকুৱা হৈছে। এইটো ঘৰত যাব, কিন্তু এতিয়া চিন্তা হৈছে যাব পাৰিম নে নোৱাৰিম। তাকেতো সেই ভাবিছোঁ ৰ'বা। বছৰ বছৰ বাইদেউ, বছৰ বছৰ ধৰি পানী, কিমান বছৰৰ পৰা দেখিছে? এইটো হৈ গ'ল বহুত বছৰ দেখা পাওঁ। ন মই এখেতে তাতে মই হেৰি কৰোঁ, এনজিঅ'ৰ পৰা আহিছোঁ, তাতে কাম কৰোঁ মই ঘৰতে 1-2 বছৰমান হ'ল, কিন্তু পানী এনেকুৱাই দেখা পায়। এইটো এতিয়া চিন্তা কৰিছে যাব পাৰিব নে নোৱাৰে। তাকেতো সেই চিন্তা। এগৰাকী জ্যেষ্ঠ লোক আছে, তেওঁ জানিব। খুৰা ক'ত যাব আপুনি? মই আহিছোঁ, ইয়াতে এটা নামঘৰ আছে, নামঘৰত যাব আহিছোঁ, কিন্তু যাব নোৱাৰি। 3 দিন এনেকৈ বন্ধ হৈ আছে। এইবাৰ নহয়, আজি কেইবা বছৰো ধৰি তেনেকুৱা হৈছে, পাইছে বুজি। এই অভাৰ ব্ৰিজ কেইখন হোৱাৰ পৰা ইয়াতে পানী বেছি হৈছিল, আগত নাছিলে। মই 90 চনৰ পৰা ইয়াতে আছোঁ। এই মাজতে 2বাৰ হৈছিলে, কিন্তু সেইটো মেঘালয়ৰ পানী আহিছিলে। কিন্তু তাৰ ওপৰঞ্চি ইয়াতে এতিয়া মানে সঘনে বৰষুণ দিলে ইয়াত পানী হৈছে, চাওকচোন কি অৱস্থা হৈছে। গতিকে এইটো আৰু মানে এইটো চিন্তাৰ। আৰু ডেইলি আহি পেলাই গাড়ীকেইখনে পানীটো উঠাই নি আছে, কিন্তু একো ফল নাই। আৰু যিখিনি কাম কৰে, চাফাই কাম কৰাৰ কাৰণে আহে, এই বাৰিষাহে সেই নালাবিলাক চাফা কৰিব। খৰালি কালত যিটো কাম কৰিব লাগে বাৰিষা কিয় কৰা হয়? নকৰে, সেইটোৱেই আমাৰ আপত্তি। ইয়াতে সেই বাৰিষা যেতিয়া হ'ব তেতিয়া যে পানী অহাৰ লগে লগে এইবিলাক কাম কৰে। গতিকে এইটো কেনেকুৱা কথা মই নাজানো, কি চৰকাৰৰ। সেইখিনি আমি ক'ব কৈছোঁ, আপোনালোকে আহিছে ভাল, ধন্যবাদ। গতিকে সেইখিনি অতি সোনকালে চাওকচোন কেনেকৈ বিপদ। আৰু এতিয়া আমি বয়সীয়াল মানুহবিলাকে কেনেকৈ যাম, কি নগ'লেও। সকলোতকৈ ডাঙৰ কথা যে আপুনি যিটো ৰাস্তাৰে, যিটো ফুটপাথ বুলি ভাবিছে, এই ফুটপাথৰ বহু জেগাত মেন হ'লবোৰ খোলা আছে, মানে বিপদ আছে। ইয়াতে বহুত অসুবিধা হৈছে। আপোনালোকে চাওক কেনেকুৱা আছে। যোৱাকালি পৰিছে, যোৱাকালি পৰিছে, এইখিনি এই ৰছী লগাই থৈ দিছে, তাতে সোমাইছে গাঁতত। এই চাওক, মই নিজে মোৰ চকুৰ আগতে তেনেকৈ তাতে সোমাইছে। এইটো গাঁততো সোমাইছে। সেইটো গাঁতলৈকে যাওক। এইটো গাঁত দেখুৱাইছে তেওঁ, এই মুহূৰ্তত কাভাৰ কৰি থোৱা হৈছে। এই গাঁতত মানুহ সোমাইছে, গতিকে এই গাঁতত মানুহ সোমাইছে, এই গাঁতত মানুহ সোমাব। আৰু এতিয়া আপুনি চাওক, যদি ইয়াৰ পৰা যায় তেতিয়া কিন্তু আপুনি দেখা নাপায়। এতিয়া কোনো গম নাপাব। এই গাড়ীখন যেতিয়া সেইফালেৰে যাব, তাত যে এটা মেন হোল আছে, এই কথাখিনি কোনেও গম নাপাব। গতিকে কিমান ভয়ংকৰ কথাখিনি আপুনি চিন্তা কৰক, যে গুৱাহাটীত খোজ কঢ়াটো এতিয়া কিমান ভয়ংকৰ। পানী পথ নে এয়া ড্ৰেইন, সেই কথাবোৰ ধৰিব নোৱাৰিব। এতিয়া তেওঁলোকে গৈ আছে, এইখন বন্ধ হ'ব, এইখন বিকল হৈ যাব, এইখন যাব নোৱাৰিব, এইখন বিকল হৈ যাব। তাৰ আৰু খুৰা আৰু বহুতকেইটা আছে, তাৰ আগত বহুতকেইটা আছে। গতিকে এইটো অতি সোনকালে হ'লে ভাল লাগিব। আমি অনুৰোধ আপোনালোকক পৰিছে, এই ৰছী বান্ধি থৈ দিছে, চাওক আপোনালোকক। নাই হোৱা নাই, কাৰণ পানী বেছি থকাৰ কাৰণে বেছি আঘাত নাপালে। পানী ঢাকাৰ কাৰণে আঘাত নাপালে। পানী যদি কম থাকিলে তাতে সোমাই মৰি গ'ল হয়। পানী বেছি থকাৰ কাৰণে উপঙি আহিলে মানুহজন, এই তাতে সেইটো চাওক। এতিয়া মই কৈছোঁ, মই সহযোগী সৰুবোৰৰ অনুৰোধ যে আমি এই স্থানত যিটো খোজ দিছোঁ, এইজনে যদি খোজ দিয়ে আপুনি ভালদৰে খোজ দিব লাগিব, কাৰণ ইয়াত খোজ দিয়াটো এটা ভয়ংকৰ। কাৰণ পানীৰ তলত যে গাঁত আছে, এই গাঁতবোৰ কোনেও গম নাপায় যে এটা গাঁত আছে। এখন তেওঁ ৰেপিড' চালক, তেওঁ আহিছিলে, তেওঁ সেই যুৱকজনক লৈ যাবলৈ আহিছিলে, কিন্তু তেওঁ সাহস কৰিব নোৱাৰিলে, তেওঁ ঘূৰি গ'ল, তেওঁ সাহস নকৰে। এতিয়া কৈছোঁ যে এই যিটো মেন হোল আছে,
তেওঁলোকে এই মুহূৰ্তত কাভাৰ কৰি থৈছে, ইয়াত বেৰিকেড বনাই থৈছে। তাত এই মুহূৰ্তত ইতিমধ্যে কৈছোঁ যে কালিৰ দিনটোতো কৈছে যে এগৰাকী লোক তাত পৰিছে। এনেকুৱা গুৱাহাটী মহানগৰীত মেন হলৰ অভাৱ নাই, যিফালে যাব সেইফালে এটা এটা মেন হল পাব। আৰু এই মেন হলত পৰিয়েই পায়েল নাথৰ মৃত্যু হ'ব লগা হ'ল। 2 বছৰ পূৰ্বে এগৰাকী শিশুৰ মৃত্যু হ'ব লগা হ'ল। কিমান লোক আচলতে এই মেন হলত পৰিব, কিমান লোকৰ জীৱন আচলতে কাঢ়ি লৈ যাব এই সংশ্লিষ্ট বিভাগকেইটাই। কাৰ ঘৰ বুলি ক'লে? মিনিষ্টাৰৰ ঘৰ, কেশৱ মহন্তৰ ঘৰ। মহন্তৰ ঘৰৰ সন্মুখত এই খেলি মেলিটো হৈছে। চাওক, এইটো মিনিষ্টাৰৰ ঘৰৰ সন্মুখতে এই হয়, এনেকুৱা হয়। আৰুতো আমাৰ সাধাৰণ খেৰকুটাৰ নিচিনা আমাৰ এইবিলাকতো চৰকাৰে নাচায়। চাওক, এইটো আপোনালোকক কৈছো, এইটো চাওক, সেইজন কেশৱ মহন্তৰ মিনিষ্টাৰৰ ঘৰ, আৰু তাৰে ওপৰতে ৰছী বান্ধি পেলাই তেনেকে থৈছে নালাবিলাকত। এনেকুৱা অৱস্থা মিনিষ্টাৰৰ ঘৰৰ। গতিকে তাহাঁতে এইবিলাক কৰি লৈছে, কিন্তু ইয়াত চাব গাব নাহে। এইবিলাক অৱস্থা হ'ল আমাৰ চৰকাৰৰ ঘটনা। পাইছে বুজিছে, চাওকচোন, দুখ লগা নাই কিমান কথা। সেইটোৱে যে দুৰ্ভোগ ভুগিব লাগে। খুৰা ঠিকেই, আপুনি কথাখিনি চব ঠিকেই কৈছে যে এইফালে মন্ত্ৰী থাকে, এইফালে বিধায়ক থাকে। মন্ত্ৰী বিধায়ক থকা এটা পথ ইমান বেয়া। গতিকে সেই কৰ্ণাৰটোতে চাওক আপোনালোকে, সেই কৰ্ণাৰটোতে এই খেলি মেলিখন কি হ'ব? গতিকে নাই, এনে ডেভেলপ কৰিয়ে থাকিলে নহয় না। গতিকে কমচে কম বেজৰ নাকতে ঘৰ হয়। গতিকে এইখিনি এটা চৰকাৰক অনুৰোধ কৰক। তাহাঁতে কৰিছে, বহুত কাম কৰিছে, আমি নকৰা বুলি কোৱা নাই, কৰিছে। কিন্তু তাৰে ভিতৰত এইখিনি মুখ্য কাম। আৰু এইখিনি গুৱাহাটীৰ ভিতৰতে এইখিনি অলপ নাম থকা যায়। ৰাজধানী এইখন ৰাজধানীৰ সমীপৰ ঠাই, এইবিলাকত যদি এনেকুৱা নকৰে, গতিকে কেতিয়া কৰিব? কেতিয়া কৰিব? গতিকে এইয়ে সমীৰা। গতিকে আপোনালোকক অনুৰোধ কৰিছো, গতিকে আপোনালোকে সুন্দৰকৈ কওক। আৰু লাজ লগা কথা, মিনিষ্টাৰৰ সন্মুখৰ ঘৰ, মিনিষ্টাৰৰ ঘৰ এইটো, তাৰে সন্মুখতে নালাটো ৰছী বান্ধি থৈছে। চাওক, মই মিছা কথা কোৱা নাই। ধন্যবাদ জনাইছো খুৰা, যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আৰু এই কথাবোৰ জনপ্ৰতিনিধিয়ে চোৱাটো দৰকাৰ, এই কথাবোৰ জনাটো দৰকাৰ, ছবিবোৰ চোৱাটো দৰকাৰ যে জনপ্ৰতিনিধিৰ ঘৰৰ সন্মুখত যেতিয়া এই ধৰণে বেৰিকেড দিব লগা হয়, তাত মেন হলত মানুহ পৰিব লগা হয়, মানুহ যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হ'ব লগা, তেতিয়াহ'লে ভাবক যে উন্নয়ন কিমান পৰ্যায়ত হৈছে, ক'ত ক'ত হৈছে। যে মানুহে সকলে কৈছে যে ডেভেলপমেণ্ট হৈছে, কনষ্ট্ৰাকশ্যন ডেভেলপমেণ্ট যথেষ্ট হৈছে গুৱাহাটীত উৰণ সেতু হৈছে, গুৱাহাটীৰ বাট পথ সকলো উন্নত হৈছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত যিটো সমস্যা, এটা দীৰ্ঘদিনৰ সমস্যা, কৃত্ৰিম মানৰ সমস্যাটো কিমান দূৰ আচলতে ৰোধ কৰা হ'ল, এই কৃত্ৰিম মানৰ সমস্যাটো ৰোধ হ'ব কেতিয়া? এতিয়া আমি যিটো পথত আছোঁ, মই কৈছোঁৱে যে মই সহযোগী কৰিব অনুৰোধ জনাইছোঁ, লাহে লাহে। এতিয়া খুৰা চাওক, এইটো ঘৰ। এতিয়া খুৰা আপুনি আগুৱাই নাযাব, কাৰণ মই কৈছোঁ ইয়াত মেন হল থাকিব পাৰে, ইয়াত আগুৱাই যাব নোৱাৰে। এয়া মন্ত্ৰীৰ ঘৰৰ সন্মুখৰ পৰিৱেশ। খুৰা দিয়কচোন অকণমান, ছাতিটো চাওঁ, কিমান দূৰ পানী আছে চাওঁ অকণমান। এয়া চাওঁ, কৈছোঁৱে যে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে একাঠুলৈকে পানী, এটা অতিকৈ গুৰুত্বপূৰ্ণ পথ, এই পথছোৱাত একাঠু পৰ্যন্ত পানী হৈছে, পানীখিনি ওলাই যাব পৰা কোনো ধৰণৰ পথ নাই। বিজয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।